মই সকলোকে এটা উৰুলি আৰু হাত চাপৰিয়ে সহযোগিতা কৰিম আৰু ইয়াৰ পাছতে নিমন্ত্ৰণ জনাইছোঁ কালচাৰেল ষ্টেজ নিয়ে উত্তৰ আপোনালোক ওলাই নাযাব বাইদেউ অলপ বহি দিয়ক অভিভাৱক মন্ত্ৰী সন্মুখন পাঠুৱাই যাবলৈ কিষাণৰ হল বজাৰী আৰু ইয়াৰ পাছতে নিমন্ত্ৰণ জনাইছোঁ পালাৰা তাৰ পাছতে নিমন্ত্ৰণ জনাইছোঁ কনষ্ট্ৰাকশ্যন অফ চাইল্ড ডেভেলপমেণ্ট চেণ্টাৰ এট প্ৰক্সালা প্ৰথম কথাটো হ'ল আনুষ্ঠানিকভাৱে কোনো প্ৰাৰ্থী ঘোষণা হোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটি দল যেতিয়ালৈকে প্ৰাৰ্থী ঘোষণা নহয় বা প্ৰাৰ্থী ডিক্লাৰেশ্যন নহয় তেতিয়ালৈকে আপুনি কোনো ধৰণৰ তাক মানে পাক্কা বুলি আপুনি ধৰিব নোৱাৰে কিন্তু আমি আশাবাদী যে দলে উচিত সিদ্ধান্ত ল'ব আচলতে আমি বিজেপি দলটো মই বুলি ক'লে দিলীপ শইকীয়া ইয়াৰ বহুত বেছি এটা ইয়াৰ মানে পৰিসৰটো ইমান ডাঙৰ নহয় কিন্তু বিজেপি বুলি কোৱাৰ লগে লগে তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাম জড়িত হৈ যায় তাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম জড়িত হৈ যায় গতিকে এটা বিশাল দল ভাৰতীয় জনতা পাৰ্টি আৰু ৰাইজৰ আস্থা আৰু বিশ্বাসৰ দল ভাৰতীয় জনতা পাৰ্টি গতিকে আমি ভাৰতীয় জনতা পাৰ্টিয়ে যিদিনা নিৰ্বাচন শেষ হয় তাৰ পিছদিনাৰ পৰাই আমি নেক্সট নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাওঁ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাবিলাকৰ সমাধানৰ দিশত গুৰুত্ব দিছোঁ পদক্ষেপ লৈছোঁ গতিকে ট্ৰিপল ইঞ্জিন চৰকাৰ বুলি ক'ব লাগিব আমাৰ দৰং ওদালগুৰি নৱগঠিত লোকসভা সমষ্টিত দিল্লীত শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ দিছপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ আৰু BTCত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ এই ট্ৰিপল ইঞ্জিনৰ চৰকাৰে বিগত সময়ত ৰাইজৰ কাৰণে দৰিদ্ৰ কল্যাণৰ কাৰণে যিখিনি কাম কৰিছে সেই কামৰ দাম দিবৰ কাৰণে আজি দৰং ওদালগুৰিবাসী ৰাইজ ভোটাৰ ৰাইজ সাজু হৈছে আৰু আমি আশাবাদী যে দৰং ওদালগুৰি লোকসভা সমষ্টিত পঞ্চমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টি বা NDA জিকাৰ পথ প্ৰশস্ত হৈছে সংসদ উলিয়াই তাৰ ভিতৰত হয়তো মোৰ নাম হয়তো থাকিব পাৰে 354টা প্ৰশ্ন ষ্টাৰ্ট আনষ্টাৰ্ট কুৱেশ্যন মই কৰিছোঁ 3খন প্ৰাইভেট মেম্বাৰ্ছ বিল মই সংসদত উপস্থাপন কৰিছোঁ অৰ্থাৎ সকলো ক্ষেত্ৰত যিটো নেশ্যনেল এভাৰেজৰ ওপৰত মই মোৰ সংসদৰ যি মানে কাম কাজ এই কাম কাজখিনি কৰি দেখাবলৈ সক্ষম হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ